আমি যিখন গুগল শ্বীট দিছিলোঁ তাত চেম্পল বহুত কম আহিছে আৰু ইয়াৰ পৰাই যিমানখিনি আহিছে যি 50-60টা চেম্পল আহিছে তাৰ ভিতৰত আমি থুলমূল এটা আভাস ল'ব পাৰোঁ যে ট্ৰেণ্ডটো কেনেকুৱা হ'ব, মাৰ্কছবোৰ কেনেকুৱা আহিছে অলৰেডি আমি গম পাব পাৰোঁ এইখিনিৰ পৰাই। তথাপিও যদি আৰু অলপ বাঢ়ি যায় বা পিছত যদি কোনোবাই ফিল কৰে তেতিয়াহ'লে আৰু ভালকৈ আমি এটা বনাবলৈ ট্ৰাই কৰিম, কিন্তু বহুত কম চেম্পল আহিছে, এইখিনিৰ ভিতৰত কোৱাটো ইমান ইজি নহয়, ঠিক আছে, তথাপিও আমি ট্ৰাই কৰিম। আহক অ'কে, তেনেহ'লে আমি অলপমান চাওঁ। যিটো পেপাৰ বহুতে কোৱা মতে মডাৰেট টু টাফ আছিলে, সেইকাৰণে কাট অফ ইমান বেছি নাযাব। আৰু যদি আপোনালোকে চাই ইয়াত 200 মাৰ্কছ ভৰাই দিছে, কিছুমান বস্তু এনেও মিছ ইনফৰমেশ্যন ভৰাই দিয়ে মই জানো, তথাপি বহুত কম আহিছে, কিন্তু এই ক্ষেত্ৰত বহুত ভালদৰে মাৰ্কছবোৰ দিছিলে আৰু সেইকাৰণে আমি ভালকৈ এটা কাট অফ উলিয়াই দিছিলোঁ। তাত প্ৰায় 550 মান ষ্টুডেণ্টে দিছিলে, সেইকাৰণে বঢ়িয়াকৈ বস্তুটো ওলাই গৈছিলে। ইয়াতে মাত্ৰ 55 নে 60 ষ্টুডেণ্টে দিছে, সেইকাৰণে তথাপিও চাওক, যদি আপোনালোকে চাই এতিয়ালৈকে যিমানখিনি পাইছোঁ তাৰে ভিতৰত চবচে বেছি মাৰ্কছ আহি আছে আপোনাৰ 124, ঠিক আছে, 124 মাৰ্কছ চবতকৈ বেছি আহি আছে, তাতকৈ বেছি মাৰ্কছ এতিয়ালৈকে দেখা নাই। 200 দেখাই আছে, কিন্তু 200 হ'ব নোৱাৰে, এইটো এনেই লিখিছে। আৰু মই আপোনালোকক দেখাই দিওঁ যে কেটেগৰী ৱাইজ কিমান হাইষ্ট মাৰ্ক আহিছে, যিখিনি ৰেছপন্স এতিয়ালৈকে আমি পাইছোঁ। অ'কে, ঠিক আছে। নাও যদি জেনেৰেল চাই, ঠিক আছে, জেনেৰেলৰ ভিতৰত যদি আপুনি চাই, মই জেনেৰেলটো ক্লিক কৰিছোঁ। ইয়াত মেল ফিমেল একেলগে আছে, কাৰণ বেছি ফিমেল এগৰাকীয়ে ইয়াত কোট কৰিছে মাৰ্কছটো। 124 হাইষ্ট মাৰ্ক আহি আছে, ঠিক আছে। আৰু যদি টপ 5লৈ চাই, চৰি টপ 7 চাই, 124, 123, 120, 116, 111, 108, 102.5, ঠিক আছে। এইখিনি মাৰ্কছ জেনেৰেলৰ আমি দেখা পাইছোঁ। তাৰ ভিতৰত 98, 96, 99, 93 এনেকৈ আহিছে। ইমান হাই মাৰ্ক কোনো পোৱা নাই, ঠিক আছে। তাৰপাছত যদি আমি OBC খিনি চাওঁ, প্ৰথমে মাৰ্কছখিনি চাই লওক, তাৰপিছত আপোনালোকে নিজে আভাস এটা পাই যাব কিমান কাট অফ যাব পাৰে, ঠিক আছে। তাৰপিছত যদি OBC চাই, ঠিক আছে, OBC বহুতে মেক্সিমামে ৰেছপন্স দিছে, গতিকে ভাল লাগিছে OBC খিনিৰ কাৰণে। মেল ফিমেলো আছে, গতিকে এইখিনি মই ডিষ্টিংগুইছ কৰি দিম। কিন্তু যদি চাই OBCৰ ক্ষেত্ৰত আপোনাৰ 111 এতিয়ালৈকে আমি হাইষ্ট মাৰ্ক দেখি আছোঁ, ঠিক আছে। তাৰপাছত আপোনাৰ লোৱেষ্ট যদি চাই 44.75, 85, 85, 85, দেখিছে। টপ মাৰ্ককেইটা যদি চাই তেনেহ'লে 111, 106, 105, 102, 102, 101, 101 এনেকৈ আমি দেখিবলৈ পাই আছোঁ, ঠিক আছে। তাৰপিছত ST SCৰ ফালৰ পৰা ইমান অহা নাই, গতিকে তেওঁলোকৰখিনি মই কেনেকৈ ক'ম, কাৰণ কোনো এনেদৰে ভৰোৱা নাই। তথাপিও জেনেৰেল আৰু OBC খিনি জনাৰ পিছত তেওঁলোকে নিজৰখিনি গম পাই যাব, ঠিক আছে। তথাপি মই দেখাই দিছোঁ ST SC কিমানজনে দিছে এতিয়ালৈকে। ৰ'ব, ৱেইট, চৰি, ঠিক আছে। গতিকে যিহেতু চবেই কৈছে যে পেপাৰ মডাৰেট টু টাফ আছিলে, ঠিক আছে, সেইকাৰণে এইখিনিয়ে ভৰাইছে। এইখিনি যদি চাই ST প্লেইনছ 110 আমি হাইষ্ট মাৰ্ক দেখিবলৈ পাই আছোঁ, 105 SCৰ দেখিবলৈ পাই আছোঁ। বাকী তেনেকৈ 100, 97, 85.5, 83.4, 65, 45 এনেকৈ চাই আছোঁ। গতিকে কম চেম্পলৰ পৰা এটা কি আভাস আপোনালোকে পাইছে? মই এইটোৱে কওঁ যে কম চেম্পলৰ পৰাও আমি এটা কথা গম পাওঁ যে মাৰ্কছ, ঠিক আছে, 130 ওপৰত বহুতে কমে পাইছে, 130 ওপৰত বহুতে পোৱা নাই, 130 তলতে মেক্সিমাম মাৰ্কছ আছে। আৰু লোৱেষ্ট মাৰ্ক যদি চাই 40, 50 তেনেকৈও আছে। আৰু এভাৰেজ মাৰ্কছ যদি চাই, এভাৰেজ মাৰ্কছ আমি 85ৰ পৰা 90ৰ ভিতৰত দেখিছোঁ, ঠিক আছে, যিমানখিনি চেম্পল আহিছে। অ'কে, 85ৰ পৰা 90ৰ ভিতৰত বেছিকৈ আমি দেখিছোঁ। এতিয়া নাম্বাৰ অফ ভেকেণ্ট ছিট যদি চাই আৰু এই চেম্পলখিনি যদি চাই, তাৰ পৰা অলপমান এনালাইচিছ কৰি কিছুমান ফৰ্মুলা লগাই আমি এটা কথাই ক'ব পাৰোঁ যে এপ্ৰক্স, ঠিক আছে, জেনেৰেল মেল 120 যোনে ছিকিউৰ কৰিছে, 120+, তেওঁলোকৰ কাৰণে 100% চান্স থকাৰ অকণমান আমি দেখা পাই আছোঁ। আৰু 115+ পোৱাবোৰেও চিন্তা কৰিব নালাগে, তেওঁলোকৰো অকণমান হয়তো বৰ্ডাৰ লাইনত থাকিব পাৰে, তথাপিও 117, 18 তেওঁলোকো অকণমান ছেফে হৈ থাকিব লাগে মেল। আৰু ফিমেলৰ ক্ষেত্ৰত যদি চাই আপুনি জেনেৰেল, তেনেহ'লে 105+ ইজ এ গুড মাৰ্ক, ঠিক আছে। 105ৰ তলত 4-3 অকণমান উইক হ'ব পাৰে, অকণমান সেইখিনি জেগাত বৰ্ডাৰ লাইন হ'ব পাৰে, ইফাল সিফাল হ'ব পাৰে, কিন্তু 105+ জেনেৰেল ফিমেলৰ কাৰণে ঠিকে দেখি আছোঁ। আৰু OBC মেল যদি চাই তেনেহ'লে 110+ খিনি ষ্ট্ৰং হৈ থাকক,
107+খিনিও চান্স থাকিব পাৰে অ' বি চি মেল, তথাপিও 110+ ইজ এ গুড মাৰ্ক। এণ্ড অ' বি চি ফিমেল যদি চায় 90, ঠিক আছে, 90+ চান্স আছে আপোনালোকৰ, বহুখিনি চান্স আছে। 95+টো আৰু বেছি ষ্ট্ৰং চান্স আছে, কিন্তু 90+তো আপোনাৰ চিলেক্ট হোৱাৰ চান্সেছ আছে। তাৰ পৰা -2, 88, 89, 90 এইখিনিতো পোৱাৰ সম্ভাৱনা আছে। গতিকে যিহেতু পেপাৰ মডাৰেটটো টাফ আছিলে, সেইকাৰণে এই মাৰ্কছখিনি আপোনালোক যিমানখিনি ছিকিউৰ কৰিছে, যিমানখিনি আমি চেম্পলৰ পৰা দেখিছোঁ, মই যিখিনি কৈছোঁ সেইখিনি এটা গুড মাৰ্ক হয়, ঠিক আছে। 90% একুৰেচি থাকিব লাগে। আৰু ST SCখিনিৰ যদি ক্ষেত্ৰত চায়, তেনেহ'লে তেওঁলোকে বেছিকৈ চেম্পল যিহেতু দিয়া নাই, তথাপিও মই কওঁ তেওঁলোকে তাতকৈও কমাই দিয়ক আৰু 10-15 মাৰ্কছ সেইখিনিত চিলেক্ট হোৱাৰ চান্স আছে। 75, ঠিক আছে, 70, 75, 80 ভিতৰত ধুনীয়াকৈ হৈ যাব।